নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক এপেক্স বেংকৰ ফালৰ পৰা অহা এছিষ্টেণ্ট পোষ্টৰ বিষয়ে ক'ব ওলাইছো, যিটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে এজ লিমিট কিমান আৰু ইয়াৰ অৰ্হতা কিমান, আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব, গোটেইখিনি মই ডিটেইলছত ক'ম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব গোটেইকেইটা ষ্টেপ। তাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, আগতীয়াকৈ নতুন নতুন চাকৰি খবৰ পাই থাকিবলৈ, আৰু আপোনালোকৰ বন্ধু বান্ধৱী সিহঁতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' বন্ধুসকল, আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আগবাঢ়ো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো এপেক্স বেংক এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2026ৰ বিষয়ে, য'ত আপোনালোকৰ 150টা পোষ্ট ওলাইছে। পোষ্ট কেইটা আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। পোষ্টটো আহিছে আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফালৰ পৰা। ইয়াৰ লাষ্ট ডেটটো হ'ল 19 তাৰিখ 4 মাহ 2026 লৈকে। ইয়াতে নেম অফ পোষ্ট আপোনালোকৰ এছিষ্টেণ্টৰ পোষ্ট হয়, য'ত নম্বৰ পোষ্ট 150টা পোষ্ট আছে। আৰু ইয়াতে পে স্কেল পাব আপোনালোকে 18,730 পৰা ষ্টাৰ্ট কৰি 68,040 ৰুপিজ লৈকে, প্লাছ গ্ৰেড পে পাব 4,400 কৈ, আৰু লগতে এলাউন্সেছো পাব। আৰু ইয়াতে এজ লিমিট দিয়া আছে। ইচ অফ দ্য কেণ্ডিডেট মাষ্ট বি বিটুইন 21 to 38 ইয়াৰ্ছ এজ অন 1 জানুৱাৰী 2026। মানে আপোনালোকৰ এজ 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। এজন 1 জানুৱাৰী 2026ৰ ভিতৰত আপোনালোকৰ 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, 21 ইয়াৰ্ছৰ পৰা। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ডিচিপ্লিন ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, য'ত আপোনালোকৰ 45% মাৰ্কছ থাকিব লাগিব, আৰু আপোনালোকৰ গুড নলেজ অফ কম্পিউটাৰ থাকিব লাগিব, মানে কম্পিউটাৰ ভালকে জানিব লাগিব। ইয়াতে দিয়া আছে এ কেণ্ডিডেট মেণ্ডেটৰিলি হেজ টু ছাবমিট এ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ৱাইল এপ্লাইং। মানে আপোনালোকৰ মেণ্ডেটৰিলি দিয়া আছে কম্পিউটাৰ চাৰ্টিফিকেটখন ছাবমিট কৰিবই লাগিব এপ্লাই টাইমত। মানে আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া বাধ্যতামূলক আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেটখন দিবই লাগিব। ইয়াতে নেশ্যনেলিটি দিয়া আছে, আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰপিছত লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি দিয়া আছে, আপোনালোকে লোকেল লেংগুৱেজ ভালকে জানিব লাগিব, যিটো অসমীয়া লেংগুৱেজ ভালকে জানিব লাগিব। আৰু এপ্লিকেশ্যন ফি দিয়া আছে। ৱাইল এপ্লাইং ফৰ দি এছিষ্টেণ্ট পোষ্ট আণ্ডাৰ আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, এ কেণ্ডিডেট হেজ টু পে এন এপ্লিকেশ্যন ফি অফ 750। দ্য মোড অফ পেমেণ্ট অফ এপ্লিকেশ্যন ফি ইজ অনলাইন অনলি। মানে আপোনালোকে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব যেতিয়া এছিষ্টেণ্ট পোষ্টটো, তেতিয়া আপোনালোকে আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত পেমেণ্ট কৰিব লাগিব, যিটো 750 ৰুপিজৰ পেমেণ্ট হয়। সেই পেমেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে কৰিব লাগিব। ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 20 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে, মানে মাৰ্চৰ 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। ইয়াৰ লাষ্ট ডেট হ'ল 19 এপ্ৰিললৈকে। চ' বন্ধুসকল, আপোনালোকৰ অৰ্হতা যদি মিলে তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত এপ্লাই লিংকটো পাব, আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰিব পাৰে, অথবা আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে ফেচবুক গ্ৰুপৰে। আপোনালোকে আপোনালোকৰ ফৰ্মখন আমি ফিল আপ কৰি দিব পাৰিম। আৰু আপোনালোকে যদি আৰু অধিক কিবা জানিব লগা থাকে, চ' আপোনালোকে ডেছক্ৰিপশ্যন বক্সতে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো পাব, আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে, অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলো। আশা কৰো আপোনালোকে ভিডিঅ'টো হেল্পফুল পাইছে। যদি পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব, আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱী সিহঁতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।